হেল্ল' ষ্টুডেণ্টছ, আৰু এতিয়া নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9-ৰ অনুশীলনী 1.4-ৰ গণিতখিনি কৰি যাম। ঠিক আছে, তো এইটো জনাৰ আগতে অলপ আমি দুটামান কথা জানি লওঁ যে অপৰিমেয় সংখ্যা কাক বোলে। যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে, যেনেকুৱা √2, √3, √5, √7, পাই ইত্যাদি। যিবিলাকক পি বাই কিউ আকাৰত প্ৰকাশ কৰা নাযায় তেনেবোৰ সংখ্যাক আমি অপৰিমেয় বুলি কওঁ। ৰুটৰ ভিতৰত থকা যিবিলাক মৌলিক সংখ্যা এইবিলাক প্ৰায়বোৰে কি হয়, আমাৰ গোটেইবোৰে আমাৰ কি হয়, অপৰিমেয় হয়। অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয়, সদায় অপৰিসমাপ্ত অপূৰ্ণপূৰ্ণ। যে এইবিলাকৰ দশমিক বিস্তৃতি সদায় অপৰিসমাপ্ত, প্ৰথম কথা যে শেষ হৈ যাব, আৰু অপৌনঃপুনিক মানে মিল নাথাকে। দশমিকৰ পিছত যিবিলাক নম্বৰ আহি আছে এইবিলাকৰ কোনো মিল নাই, যেনেকৈ এটা যে ইয়াত 2টা 3টা 4টা এনেকে বাঢ়ি গৈ আছে, ইয়াত কোনো ধৰণৰ মিল নাই, বা এটা বস্তুৱে বাৰ বাৰ আহি থকা নাই। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ সদায় এটা অপৰিমেয় হ'ব। যে এটা অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা যোগ হৈ থাকিলে, বিয়োগ হৈ থাকিলে, পূৰণ বা হৰণ হৈ থাকিলে সদায় অপৰিমেয় হয়। যেনে 2 - √3, 6 + √5 এইবিলাক সংখ্যা সদায় কি হ'ব, অপৰিমেয় হ'ব। ঠিক আছে, থেংক ইউ। তো 1.4 যদি চাওঁ, কৈছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰে। তলৰ সংখ্যাবোৰৰ কোনবোৰ পৰিমেয় আৰু কোনবোৰ অপৰিমেয় আমাক শ্ৰেণীভুক্ত কৰিব লাগে। ঠিক আছে, প্ৰথম সংখ্যাটো যদি চাওঁ, 2 - √5, ইয়াতে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা বিয়োগ হৈ আছে। এনেকুৱা থাকিলে আমি কি বুলি ক'ম, এইটো অপৰিমেয় বুলি ক'ম। তো এইটো আমাৰ অপৰিমেয় হ'ব, তোমালোকে লিখি ল'বা। তাৰপিছত 2 নম্বৰ গণিতটো যদি চাওঁ, ইয়াত 3 + 20√3 - 20√3। ইয়াৰ যদি অলপ সলভ কৰিব যাওঁ, ইয়াত +20√3 আছে আৰু -20√3। এটাত প্লাছ আৰু এটাত মাইনাছ, দুয়োটা চেম বস্তুতে এইটো কি হৈ যাব, কেনচেল হৈ যাব। অকল কি থাকিব, 3। যিহেতু 3 এইটো পৰিমেয় সংখ্যা, এই গোটেইখিনিক আমি কি বুলি ক'ম, পৰিমেয় সংখ্যা বুলি ক'ম। ঠিক আছে, কৰি ল'বা। ঠিক একেদৰে ইয়াৰ যদি চাওঁ 3 নম্বৰটোত 2√7 / 7√7, ওপৰতো √7 আছে, তলতো √7 হৈ আছে। তো যিহেতু দুয়োটা চেম বস্তু, এইটো আৰু এইটো কাটা গ'ল, থাকিল কি ইয়াত 1, ইয়াতো 1, মানে কি হ'ব উত্তৰ 2/7। 2/7 পি বাই কিউ আকাৰত আছে, অৰ্থাৎ এইটো এটা পৰিমেয় সংখ্যা হ'ব, পৰিমেয়। ঠিক আছে, নেক্সট যদি চাওঁ 1/√2, এইটোত চোৱা একো কৰা নাযায়, এটা পৰিমেয় সংখ্যা 1টো পৰিমেয় সংখ্যা, ইয়াৰ লগত √2টো হৰণ হৈ আছে। ঠিক আছে, এনেকুৱা থাকিলে এইটো কি হ'ব, অপৰিমেয়। যিহেতু একো কেলকুলেশ্যন কৰা নাযায়, এইটো অপৰিমেয়। ঠিক আছে, 2π, পাইটো এটা কি সংখ্যা, পাইটো এটা অপৰিমেয় সংখ্যা। এটা অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা পূৰণ হৈ আছে, তো এইটো আমাৰ অপৰিমেয়ই হ'ব, অপৰিমেয়। ঠিক আছে, এনেকে তোমালোকে লিখি ল'বা, বুজি পাইছা। নেক্সট কুৱেশ্যন, তলৰ প্ৰতিটো ৰাশি সৰল কৰা। সৰল কৰিব কৈছে, চোৱা কেনেকৈ কৰিম। প্ৰথম কুৱেশ্যনটো আছে এক্সাৰচাইজ আমাৰ 1.4, 1 নম্বৰ। ইয়াৰ আগতে এটা কথা জানি লোৱা যে যেতিয়া ৰুটৰ ভিতৰত দুটা সংখ্যা থাকে, যেনেকুৱা √a × √b সমান আমি লিখিব পাৰো √a × b। ঠিক আছে, এইটো কথা মনত ৰাখিবা। কিন্তু যদি এটা ৰুটৰ ভিতৰত আছে আৰু এনটো নাই, যে a × √b হৈ আছে, ইয়াতে চোৱা এইটো ৰুট নাই, কিন্তু ইয়াত ৰুট আছে, এইটো আকৌ দুটাৰে পূৰণ কৰি নিদিবা, ভুল হৈ যাব। এইটো আমি কি লিখিম, a√b বুলি লিখিম অকল। বুজি পাইছা। 1 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, ইয়াতে আছে 3√3, সৰল কৰিব লাগে। 1 on 1, 3 + √3 × 2 + √2। কেনেকৈ কৰিম চোৱা, ইয়াতে আমি জানো কি যে এনেকুৱা যদি থাকে 3ৰে এইটো পূৰণ কৰিব লাগিব, √3ৰে গোটেইখিনি পূৰণ কৰিব লাগিব। এতিয়া 3 × এটা লাইন বঢ়াই দিলো তোমালোকৰ বুজাৰ কাৰণে, যে 3ৰে দুয়োটাকে পূৰণ কৰিব লাগিব। তো 3 × 2 + √2, এটা প্লাছ আছে, প্লাছ √3 × 2 + √2। ওকে, এটা পূৰণ কৰি দিয়া। 3ৰে 2 পূৰণ কৰিলে 3 × 2 = 6, প্লাছ 3 × √2 কি হ'ব, 3√2, প্লাছ √3 × 2 কি হ'ব, 2√3। যেহেতু পূৰণ কৰা নাযায়, এটা মই কি ক'লো, এতিয়া এটা বাহিৰত আৰু এটা ভিতৰত থাকিলে একেলগে লিখিব লাগে। তো 2√3 প্লাছ, এতিয়া চোৱা ইয়াতো ৰুট আছে, ইয়াতো ৰুট আছে, দুয়োটাতে ৰুট আছে, তো এটা ৰুট দিম আৰু ভিতৰৰ সংখ্যা দুটা পূৰণ কৰিম। 3 × 2 কি হ'ব, √6। ইয়াতে যদি চাওঁ
বাকী সংখ্যাবিলাকত কোনো ধৰণৰ মিল নাই, তো ইয়াত যোগ আৰু বিয়োগ একো কৰা নাযায়, তো এইটো আমাৰ উত্তৰ আহি যাব। বুজি পাইছা? নেক্সট কুৱেশ্যনটো চোৱা। দুই নম্বৰত আছে 3 প্লাছ √3 ইনটু 3 মাইনাছ √3। এইটো যদি চোৱা, এইটো a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাত হৈ আছে। তো ফৰ্মুলা মতে কি লিখা যায়, a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। a মানে ইয়াত 3 স্কোয়াৰ মাইনাছ b মানে ইয়াত √3 স্কোয়াৰ। ঠিক আছে, ফৰ্মুলা মতে লিখিলো। a স্কোয়াৰ মানে 3 স্কোয়াৰ মানে কি হ'ল 9। এতিয়া ইয়াত যদি চাওঁ, এনেকুৱা যদি থাকে স্কোয়াৰ আৰু ৰুট, স্কোয়াৰ আৰু ৰুটটো সদায় অপজিট হয়, বিপৰীত হয়, অৰ্থাৎ এইটো আৰু এইটো কাটি যায়, অকল ইয়াত কি থাকিল 3 মাইনাছ কৰি দিলে আমাৰ আহি গ'ল 6। এইটো আমাৰ আনসাৰ। ওকে, নেক্সট কুৱেশ্যন 3 নম্বৰ √5 প্লাছ √2 হোল স্কোয়াৰ। এইটো সূত্ৰত আহি আছে, চোৱা কি সূত্ৰ আহি আছে, a প্লাছ b হোল স্কোয়াৰ সূত্ৰ। তো ফৰ্মুলা মতে আমি কি লিখিব পাৰো, a স্কোয়াৰ মানে √5 স্কোয়াৰ প্লাছ 2ab মানে 2 √5 ইনটু b প্লাছ b স্কোয়ার মানে √2 স্কোয়ার। তো ফর্মুলা মতে যদি চাও, a স্কোয়ার মানে √5 স্কোয়ার, স্কোয়ার আৰু ৰুট কাটা গল, থাকিল কি ইয়াত 5। 2 ইনটু দুটাতে ৰুট আছে মানে কি এটা ৰুট দিম, ভিতৰৰ সংখ্যা দুটা পূৰণ হ'ব, 5 পূৰণ 2 10 প্লাছ √2 আৰু স্কোয়ার আৰু √2 কাটা গল, থাকিল কি ইয়াত 2। এতিয়া 2 আৰু 5 যোগ কৰা যায়, তো যোগ কৰিলে হ'ব 7, ইয়াতে 2 × 10 হৈ থাকিব। এইটো হৈ যাব আমাৰ আনসার। নেক্সট যদি চাও 4 নম্বৰ √5 মাইনাছ √2, তো পাৰিবা একেবাৰে ইজি। আকৌ আছে √5 প্লাছ √2। চোৱা a মাইনাছ b ইনটু a প্লাছ b, ফৰ্মুলাত আহি গ'ল a স্কোয়াৰ মাইনাছ b স্কোয়াৰ, ফৰ্মুলা মতে লিখি যাম a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। তো √5 আৰু স্কোয়াৰ কাটা গ'ল, মাইনাছ √5 আৰু স্কোয়াৰ কাটা গ'ল, কি হ'ল 2। এই দুটা মাইনাছ কৰিলে আহি গ'ল 3। একদম সিম্পল। 5 নম্বৰটো 3 √5 মাইনাছ 4 √3 হোল স্কোয়ার। এইটো যদি কৰি যাও ফৰ্মুলা মতে a মাইনাছ b হোল স্কোয়ার, ফৰ্মুলাত আমাক বহাব লাগিব। ইয়াতে কি হৈ আছে, 3 √5 হৈ আছে, তো 3 √5 স্কোয়ার মাইনাছ 2 ইনটু a মানে কি √5 3 √5, b মানে কি 4 √3 প্লাস b স্কোয়ার মানে 4 √3 স্কোয়ার। তো ফর্মুলা মতে যদি যাও ইয়াত, তো a মানে ইয়াত দুটা বস্তু আছে, 3 আৰু √5, দুটাতে আমাকে স্কোয়ার করে লিখব, অর্থাৎ 3 স্কোয়ার করলে আমার কি হবো 9 পূরণ √5 স্কোয়ার করলে কি হবো আমার 5, ৰুট আৰু স্কোয়ারটো কাটা গল, কি থাকিল ইয়াত 5 মাইনাস। এতিয়া বাহিৰৰ সংখ্যাখিনি পূৰণ কৰা, চ ৰুটৰ বাহিৰত কি কি আছে, 2 আছে 3 আছে 4 আছে, 3 2 গুণ 6 6 4 গুণ 24, আৰু ইয়াত যদি চাও ৰুটৰ ভিতৰত যিবিলাক আছে 5 আৰু 3 দুটা পূৰণ কৰিলে আহি গল √50 প্লাস ইয়াতে স্কোয়ার কৰিলে আমি দুটাকে যদি স্কোয়ার কৰো 4 স্কোয়ার মানে 16 √3 স্কোয়ার আৰু স্কোয়ারটো কাটা গলে ইয়াত থাকিল 3। 5 গুণ 45 মাইনাস 24 √15, কি কিমান হ'ব, 6 3 গুণ 18 8 হাতৰ 1 3 গুণ 3 আৰু 1 48, তো 45 প্লাস 48 এই দুটা যদি আমি প্লাস কৰি দিওঁ, চ ইয়াৰ আগতে প্লাস সাইন, ইয়াৰ আগতে প্লাস সাইন, আগৰ চিনটো সদায় চাবা মাজত কি পিছতটো নহয়। এটা নাম হয় যে 45 পৰা 48 বিয়োগ হৈ আছে, ভুল হ'ব। 45 আগত প্লাস সাইন, 48 আগত প্লাস সাইন, দুটা যোগ কৰিব লাগিব। যোগ কৰিলে আমাৰ কি হ'ব, 8 আৰু 5 13 3 হাতৰ 1 6 4 8 আৰু 9 93, তাত মাইনাস আছে মাইনাস 24 √15। এটা হ'ব আমাৰ ফাইনাল আনসার। ওকে, নেক্সট 6 নম্বৰ যদি চাও, √7 মাইনাস 6 ইনটু √3 মাইনাস √7 পূরণ কৰিব লাগে। চ সেম আগৰ নিচিনা এবাৰ আমি এবাৰ ডাইৰেক্টলি কৰিম, যে √7 এৰে দুটাকে পূৰণ কৰিব লাগে, 6 এৰে দুটাকে পূৰণ কৰিব লাগে। তো √7 আৰু √3 যেতিয়া পূৰণ কৰিম, চ দুটাতে ৰুট আছে, তো এটা ৰুট দিম, 7 3 গুণ 21 হৈছে। ইয়াৰ আগত প্লাস, ইয়াৰ আগত মাইনাস, প্লাস মাইনাস মাইনাস, √7 ইনটু √7, √7 ইনটু √7 মানে কি লিখা যায়, √7 স্কোয়ার, স্কোয়ার আৰু ৰুটটো কাটা গলে ইয়াত থাকিব 7। একেদৰে মাইনাস 6 এর দুটাকে পূরণ কৰিব লাগিব, ইয়াত মাইনাস ইয়াত প্লাস, প্লাস মাইনাস মাইনাস 6 ইনটু √3 6 √3 মাইনাস মাইনাস প্লাস 6 √7। সো ইয়াত কিবা কৰা যায়, ইয়াত একোই কৰা নাযায়, একো যোগ কৰা নাযায়, তো এইটো এনেকে ৰাখিলে হৈ গ'ল। ঠিক আছে।
নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন যদি চাওঁ 7 নম্বৰ কুৱেশ্যন ইয়াতে আছে। 2 plus root 6 into 4 plus root 6 ঠিক একেদৰে এইটো আমাক পূৰণ কৰিব লাগিব 2 দুটা root 6 এ দুটা পূৰণ কৰিব লাগিব 2 into 4 8 প্লাস যেহেতু প্লাস আছে গটে এটা প্লাসে আইব গটে এটা 2 into root 6 মানে 2 root 6 প্লাস root 6 into 4 মানে আইব 4 root 6 প্লাস root 6 into root 6 কি আইব 6 আইব যেহেতু দুটা সেম বস্তু পূরণ হয়েছে রুটের কারণে রুটের ক্ষেত্রে তো সংখ্যাটা আসবে 6 এতিয়া যদি ইয়াত চাও 8 আৰু 6 যোগ কৰিলে হ'ব 14 এতিয়া ইয়াত ধ্যান দিবা যেহেতু ইয়াতো root 6 আছে ইয়াতো root 6 আছে এই দুটা আমাক যোগ কৰিব লাগিব কেনেকৈ যোগ কৰা যায় এই দুটা কমন ললে থাকিব ইয়াত 4 plus 2 কৰিলে আমাৰ আহি যাব 6 বা এনেকৈ চিন্তা কৰিব পাৰা যে ইয়াত দুটা root 6 আছে ইয়াত চাৰিটা root 6 আছে দুটা যোগ কৰিলে আমাৰ কি হ'ব ছয়টা root 6 ঠিক আছে তো 14 plus 6 root 6 এটো হ'ব আমাৰ আনসার ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ টুৰ গোটেইখিনি গণিতবিলাক টুৰ গোটেই 1 ৰ পৰা 7 লৈকে যিমানখিনি গণিত আছে আমি কৰিলো ইয়াৰ পিছত আমাক শিকিব লাগিব যে হৰ পৰিমেয় কেনেকৈ কৰিব লাগিব বহুত ইম্পৰ্টেন্ট গণিত আমি ইয়াত বাকিখিনি নেক্সট ভিডিঅ চাম ঠিক আছে এটা ভালেখিনি আৰু ইম্পৰ্টেন্ট গণিত আছে কিছুমান এমসিকিউ আছে যেহেতু কিতাপটো অলপ চেঞ্জ হৈছে নিউ কিতাপ আহিছে এমসিকিউ বেছিকৈ এড কৰিছে আমাক এমসিকিউ বিলাকতো অলপ ধ্যান দিব লাগিব ওকে নেক্সট ভিডিঅত আমি বাকিখিনি কৰি যাম হ'ব আজিৰ কাৰণে এইখিনিয়ে যদি কিবা ডাউট থাকে কমেণ্টত তোমালোকে মেনশ্যন কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'ত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ